এজন ব্যক্তিয়ে তেখেতে সন্মুখীন হোৱা এটা সমস্যাৰ বিষয়ে মোক জনাইছিলে আৰু সমস্যাটো হৈছিল যে সেই ব্যক্তিগৰাকীয়ে তেখেতৰ এগৰাকী নলেগলে লগা বন্ধুক বিপদৰ সময়ত ব্যৱসায় আগবঢ়াবৰ কাৰণে প্ৰায় 4 লাখ টকা ধাৰে দিছিলে আৰু পাছত গৈ তেখেতে যেতিয়া সেই 4 লাখ টকা উভতাই বিচাৰিব ধৰিলে তেতিয়াৰ পৰা সেই নলেগলে লগা বন্ধুজনে তেখেতক এভয়েড কৰিলে আৰু ফোন কৰিলে ফোন কলো ৰিসিভ নকৰে। এই ক্ষেত্ৰত কিদৰে আগবাঢ়িব পাৰি মই উপদেশ এই বুলি দিছিলো যে আপুনি এটা কাম কৰিব পাৰে, আপুনি পলাইটলি নম্ৰভাৱে কিছুদিন ফোন কল বা তেনে ধৰণৰ দাবী ধমকি দিয়া বা কাৰোবাৰ জৰিয়তে তেওঁক খবৰ পঠোৱা তেনে কামবিলাক নকৰি পেলাই কিছুদিন নম্ৰভাৱে অপেক্ষা কৰি আপুনি তেখেতলৈ এটা হোৱাটছআপ মেছেজ কৰিব পাৰে যে চোৱা ভাই মোৰ এনেকুৱা এটা বিপদ হৈছে, তোমাকতো মই বিপদৰ সময়ত যোৱা বছৰ বা যোৱা নৱেম্বৰ মাহত মই ইমান টকা ধাৰে দিছিলো, কিন্তু মোৰ এতিয়া এনে বিপদৰ সন্মুখীন হৈছো, গতিকে তুমি যদি পাৰা মোক পইচাখিনি ঘূৰাই দিয়া, যদি ইমানখিনি টকা যদি মোক ঘূৰাই দিয়া তেতিয়াহ'লে মই খুবেই মোৰ কাৰণে বহুত সকাহ হ'ব। তেনেধৰণে আপুনি এটা মেছেজ দিলে সেই ব্যক্তিগৰাকীয়ে সিমান দূৰ নাভাবি পেলাই আপোনাক নিশ্চয় ৰিপ্লাই দিব মেছেজটোত যে 1 মাহমানৰ ভিতৰত দি আছো বা আজি দিব পৰা নাই, তোমাক মই অহা বছৰলৈ দিম বা কিবা তেনেধৰণৰ কিবা এটা ৰিপ্লাই দিব আৰু সেই ৰিপ্লাইটো আপোনাৰ কাৰণে এটা ডকুমেণ্টাৰী প্ৰুফ হৈ পৰিব যে আপোনাৰ পৰা সেই ব্যক্তিগৰাকীয়ে টকা ধাৰে লৈছিলে। ইয়াত এটা কথা আমি মন দিব লাগিব, এই ক্ষেত্ৰত আপুনি মেছেজটো পঠোৱাৰ আগত 2 মিনিটৰ কাৰণে তেখেতৰ নাম্বাৰটো নোট ডাউন কৰি লৈ পেলাই তেখেতৰ নামটো আপোনাৰ মোবাইলৰ পৰা ডিলিট কৰি ল'ব, যাতে মেছেজটোৰ ওপৰত তেখেতৰ নাম নোলাই পেলাই তেখেতৰ মোবাইল নাম্বাৰটো ওলায়। এইটো আমি এই কাৰণে কৰিব লাগিব যে আমি আমাৰ মোবাইলত যিকোনো নামত যদি সেভ কৰো হোৱাটছআপত সেই নামটোৱে ৰখাব। সেইকাৰণে অপজিশনত যদি কেতিয়াবা এই কথাখিনিৰ পিছত গৈ পেলাই আপোনাৰ কেছ মামলা হয়গে তেতিয়া অপজিশনৰ এডভোকেটে ডাইৰেক্ট না কৰিব যে এই নাম্বাৰটো মোৰ ক্লায়েন্টৰ নহয়, গতিকে তাত যাতে নাম্বাৰটো শো হয় নেম শো নহয়, সেইকাৰণে আপুনি নাম্বাৰটো ডিলিট কৰি ল'ব, কৰিলে মেছেজটো পঠাব, তেতিয়া আপোনাৰ মেছেজটোৰ যি স্ক্ৰীনশ্বট তাৰ ওপৰত সেই ব্যক্তিগৰাকীৰ মোবাইল নাম্বাৰ ওলাই থাকিব আৰু সেইটো তেখেতে ডিনাই কৰিব নোৱাৰিব যে এইটো মোবাইল নাম্বাৰ মোৰ নহয় বুলি। গতিকে এই কথাটো মন দিব, আপোনালোকে নাম্বাৰটো ডিলিট কৰি লৈ পেলাই নামটো ডিলিট কৰি লৈ পেলাই আপোনালোকে মেছেজটো পঠাব আৰু তাৰপিছত আপুনি আকৌ নামটো সেভ কৰি ল'ব পাৰে। আপুনি এনেধৰণে যি ডকুমেণ্টাৰী প্ৰুফ আপুনি গোটাই লোৱাৰ পিছত আপুনি ধুনীয়াকৈ তেখেতলৈ কোনোবা এজন এডভোকেটক ধৰি লৈ পেলাই এডভোকেটৰ জৰিয়তে এটা লিগেল নোটিছ পঠিয়াব আৰু সেই লিগেল নোটিছ আপুনি পঠিয়ালে বিনা কোনো কোৰ্ট মামলাত কেছ মামলাত নোযোৱাকৈ আপোনাৰ বস্তুটো সমাধান হৈ পেলাই তেখেতে আপোনাক পইচাখিনি ঘূৰাই দিয়াৰ সম্ভাৱনা বহুত বাঢ়ি যায়, আপুনি পইচাখিনি উভতাই পাই যাব লিগেল নোটিছৰ পাছতে। আৰু যদি লিগেল নোটিছত তেখেতে পইচাখিনি ঘূৰাই নিদিয়ে তেতিয়া তাৰ পিছৰ প্ৰচিডিংখিনিৰ ক্ষেত্ৰত আপোনাক আপোনাৰ এডভোকেটজনে সহায় কৰিব। ধন্যবাদ।